Hello everyone. মোৰ মনৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিছো জানো এই ভিডিওটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ মৰমৰ মামাৰ ওচৰত যাই পাই আপুনি জেনেকে নহক লাগিলে এই চেনেলটো সাবস্ক্ৰাইব নকৰক কিন্তু এই ভিডিওটো জানো আপোনালোকৰ নিজৰ প্লেটফৰ্মত WhatsAppত Instagramত বা আপোনাৰ যিমান যি গ্ৰুপ আছে সকলোতে জানো আপোনালোকে মনৰ পৰা শেয়াৰ কৰে সেই কথাটো মই আপোনালোকক আগতীয়াকে ৰিকুৱেষ্ট কৰিলো কাৰণ মই ভাবো আমাৰ অসমৰ লৰা ছোৱালী চাকৰি পোৱাটো আপোনালোকে সাগে গমে পালে যে অসম পুলিচৰ ৰিজাল্টটো দিব বাকি আছে আৰু মোৰ ফালৰ পৰা আপোনালোকৰ লগতে মৰমৰ মামাকো এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপুনি আমাৰ অসমৰ কাৰণে বহুত কৰিছে প্লিজ আমাৰ কাৰণে অলপমান আমাক সহায় কৰক আৰু আগতীয়াকে এটা কথা কৈ দিও ইয়াতে মই অসম পুলিচত পাস কৰা নাই মোৰ কাৰণে যে মই মাতিম মই আপোনালোকৰ কাৰণে মাতিছো জানো আমাৰ অসমৰ ইমান দুখিয়া লৰা ছোৱালী ইমান ৰদে বৰষুণে দৌৰি কষ্ট কৰি ফুৰে কষ্ট কৰি থাকে সেই লৰা ছোৱালীখিনি জানো এটা চান্স পায় কি ক'ব বিচাৰিছো আপোনালোকে ভিডিওটো চাই প্লিজ শেয়াৰ কৰি মামাৰ ওচৰত যোৱাকে আপোনালোকে জেনেকে নহক যতে পাৰে জেনেকে পাৰে শেয়াৰ কৰিব মানে অসম পুলিচৰ ৰিজাল্টটো দিব বাকি আছে এপইন্টমেন্ট কেতিয়া দিয়ে হেতু মেটাৰ নকৰে এপইন্টমেন্ট লাগিলে অক্টোবৰত দিয়ক বা নৱেম্বৰতে দিয়ক কিন্তু সকলোতকৈ মনত ভাবি থকা চিন্তা কৰি থকা বিষয়টো হল ৰিজাল্ট যেটো সকলোখিনি স্টেপ হৈ গৈছে ৰিজাল্টটো বাকি আছে গতিকে ৰিজাল্টটো সোনকালে দিলে অসমৰ পৰা লৰা ছোৱালীৰ আমাৰ অসমৰে 5000ৰ জায়গাত 10000 লৰা ছোৱালী চাকৰি পোৱাৰ সুবিধা পাব হয়তো আপোনালোকে গমে পাই এসএসসি জিডিৰ ফিজিকেলৰ কাৰণে এতিয়া টাইম আহিব মানে ৰিটেন টেষ্টৰ ৰিজাল্ট দিলে প্ৰায় 40000তকৈ অধিক লৰা ছোৱালীয়ে ফিজিকেল টেষ্টৰ বাবে কোৱালিফাই হৈছে এইখিনি লৰা ছোৱালীৰ ভিতৰতে অসম পুলিচতো যেহেতু 20000 মান লৰা ছোৱালী ৰিটেন টেষ্ট দিছে সেই লৰা ছোৱালীখিনিৰ মাজতে কোনোবাই আকৌ এইটো পোষ্টটো পাস কৰিছে যেহেতু অসম পুলিচ হৈছে ষ্টেট গভৰ্ণমেন্টৰ জব আৰু এসএসসি জিডি হৈছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব গতিকে আমাৰ অসমৰ পৰাই যদি 5000ৰ ঠাইত যদি 10000 লৰা ছোৱালী চাকৰি পায় সেইটো আমাৰ কাৰণে বহুত বেছি ভাল খবৰ বুলি মই ভাবো অসম পুলিচত যিখিনি লৰা ছোৱালী পাস কৰিছে সেইখিনি লৰা ছোৱালীৰ ভিতৰত যিখিনি এসএসসি জিডিত পাস কৰিছে তেওঁলোকৰো মনত এটা অশান্তি হৈ আছে যে এসএসসি জিডিৰ ৰিজাল্ট দিলে ইয়াতো পাস কৰিলো কিন্তু অসম পুলিচৰ ৰিজাল্টটো দিয়াই নাই যদি অসম পুলিচৰ ৰিজাল্টটো নিদিউতে যদি ইয়াতে ফিজিকেল টেষ্ট দিব আহে তেওঁলোকও যাব লাগিব যাব লগাৰ লগে লগে ইয়াতো কম্পিটিশনটো বাঢ়ি যাব যদি হে অসম পুলিচৰ ৰিজাল্টটো দিয়ে 5000তকৈ অধিক লৰা ছোৱালী চাকৰি পায় আৰু তাৰে ভিতৰত যিখিনি লৰা ছোৱালী এসএসসি জিডিত নাম আহিছে প্ৰায়তো 2-3000 লৰা ছোৱালী থাকি যাব যিখিনি মিউচুৱেল আছে সেইখিনি লৰা ছোৱালী যদি ফিজিকেল দিব না যায় তেতিয়াহলে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে এটা সুবিধা হয় যিটো নেকি কম্পিটিশন কমাত বহুতখিনি আমাৰ লৰা ছোৱালী লাভ হ'ব আৰু আমাৰ অসমৰ লৰা ছোৱালীয়ে অসম পুলিচতো চাকৰি পালে আৰু লগতে সেন্ট্ৰেল গভৰ্ণমেন্টতো এসএসসি জিডিটো চাকৰি পালে এইখিনি সুবিধা কেৱল আমাক মামাই দিব পাৰিব আমাক এপইন্টমেন্ট কেতিয়া দিয়ে হেতু নাজানো কিন্তু ৰিজাল্টটো যদি সোনকালে দিয়ে তেতিয়া হলে মই ভাবো আমাৰ অসমৰ লৰা ছোৱালীয়ে সুবিধা বেছিকে পাব কিন্তু আমাৰ যিখিনি লৰা ছোৱালী এসএসসি জিডিত নাম আহিছে আৰু অসম পুলিচতো নাম আহিছে তেওঁলোকৰো মনত এটা খেলিমেলি হৈ আছে কাৰণ ৰিজাল্ট দিয়া নাই ৰিজাল্টটো নিদিলে ইয়াতে যদি নাম আহিছে গতিকে যাবই লাগিব কিন্তু অসম পুলিচত যদি ৰিজাল্টটো আগতীয়াকে দিয়ে সেই কাৰণে মই মামাক ৰিকুৱেষ্ট কৰিছো প্লিজ পাৰে যদি আপুনি আমাৰ এইখিনি সুবিধা কৰি দিয়ক জানো লৰা ছোৱালীখিনিয়ে অলপমান আমাৰ অসমৰ পৰাই সুবিধা পায় নিবনুৱা সমস্যাটো কমি যায় আমাৰ অসমত কম্পিটিশনটো ইমান বেছি আৰু যদি এই কম্পিটিশনতে যদি এজন লৰাই দুটা চাকৰি পায় দুজন লৰাৰ পোৱা হলনি গতিকে আমাৰ কাৰণে অলপমান আকৌ সময়ৰ প্ৰবলেম আহি যায় ইমানখিনি লৰা ছোৱালী অসম পুলিচত পাস কৰিছে সেইখিনি লৰা ছোৱালী ৰিজাল্টটো আহিলে এসএসসি জিডিত সুবিধা পাব মই এইটো ক'ব বিচৰা নাই যে এসএসসি জিডিত বা অসম পুলিচত চাকৰি পালে আপুনি যোনটোত যাওক আপোনাৰ যিটো ভাল লাগে যাওক কিন্তু অসম পুলিচৰ ৰিজাল্ট দিলে মই 100% ক'ব পাৰো বহু লৰা ছোৱালীয়ে এসএসসি জিডিত ফিজিকেল দিব না যায় কি কাৰণত অসম পুলিচত তেওঁলোকে চাকৰি পালে আৰু তেওঁলোকৰ মনৰ পৰা বিচাৰি আছে যে এসএসসি জিডিত বাকিখিনি লৰা ছোৱালীয়ে চাকৰি পাওক সুবিধাখিনি তেওঁলোকও দিব কেৱল ৰিজাল্টটো নিদিলে সেইখিনি সুবিধা তেওঁলোকৰ মনৰ পৰা দিব নোৱাৰে এতিয়া এটাই আমাৰ কাৰণে আমাৰ মানে ক'ব গলে
সকলো সুবিধাৰ কাৰণে মাত মাতাৰ কাৰণে আমাৰতো বেলেগ ৰাস্তা নাই মামাৰ ওচৰত যাইতো আমি ক'ব নোৱাৰো কিন্তু মামাই এই ভিডিওটো চাই বা আপোনালোকে যদি যেনেকে নহক এই প্লেটফৰ্মৰ সোশ্যাল মিডিয়া প্লেটফৰ্মৰ থ্ৰুদি মামাক জনাই তেতিয়াহলে আমাক মামাই সহায় কৰিব লাগিব আৰু মামাৰ বাহিৰে আমাক এইখিনিত সহায় কৰিব নোৱাৰে মামাই যিখিনি পাৰে আমাৰ কাৰণে কৰি আছে আৰু এইখিনি কৰাৰ লগতে যিখিনি অসম পুলিচৰ ৰিজাল্টটো আছে সেইখিনি ৰিজাল্টটো দিলে এসএসসি জিডিত বহুতখিনি সুবিধা হয় আপুনি আপোনাৰ মতামত কমেন্টত জনোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা কওঁ মোৰ টেলিগ্ৰামত ধুনিয়াকে মামাৰ কাৰণে ৰিকুৱেষ্ট কৰি এটা মেছেজ লিখা হৈছে সেই মেছেজটো টেলিগ্ৰামৰ পৰা কপি কৰি আপোনালোকে সকলো চেনেলত আপোনালোকে তাতে কমেন্ট কৰিব পাৰে আৰু মামাকো টেগ কৰিব পাৰে এই ভিডিওটোৰ কমেন্ট বক্সত আপুনি প্লিজ মামাৰ কাৰণে ৰিকুৱেষ্ট কৰক আৰু মামাক টেগ কৰক কমেন্টত আপুনি হ্যাশট্যাগ লগাই মামাক টেগ কৰিলো মামাই নিশ্চয় অলপ হলো গম পাব আৰু মামাই গম পালে এইখিনি সুবিধা আমাক কৰি দিব বুলি মই আশা কৰো যে নহক মোৰ ফালৰ পৰা লাষ্ট ৰিকুৱেষ্ট প্লিজ আমাৰ অসমৰ লৰা ছোৱালীখিনি সুবিধা কৰি অলপমান জানো লৰা ছোৱালীখিনি ভালকে যিখিনি কষ্ট কৰি আছে তেওঁলোকে চাকৰিটো পায় তেওঁলোকৰ কাৰণে অলপমান বিশেষকৈ এসএসসি জিডিত পায় অসম পুলিচৰ ৰিজাল্টটো দিলে সেইখিনি সুবিধা হ'ব আপোনাৰ মতামত আপুনি কমেন্টত জনাব ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব বাকি আপোনাক লাইক কৰিব সাবস্ক্ৰাইব কৰিব মই এইবোৰ কোৱা নাই কিন্তু ভিডিওটো আপোনালোকে সকলোতে শেয়াৰ কৰক জানো এই ভিডিওটো মামাই যেনেকে নহক কৰবাত নহয় কৰবাত পায় পোৱাৰ কাৰণে 100% ৰাস্তা আছে কেৱল আপোনালোকে শেয়াৰ কৰিব লাগিব অলপ হলো কানত পৰিব সেইখিনি সুবিধা মামাই আমাক দিব বুলি আশা কৰিছো